নমস্কাৰ, ষ্টৰীটেললৈ স্বাগতম জনাইছো। মই দেৱাংগ পল্লৱ শইকীয়াই গল্প উপন্যাস পঢ়াৰ লগতে শুনাৰ নতুন সোৱাদ লৈ আহিছে ষ্টৰীটেলে। আজি আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছো অসমৰ জনপ্ৰিয় ঔপন্যাসিক ৰঞ্জু হাজৰিকাদেৱৰ দ্বাৰা ৰচিত ৰহস্য উপন্যাস কলংকিত নায়ক। আহকচোন উপন্যাসখনৰ মাজলৈ যাওঁ। ১। চাৰিওফালে অনেক লোক। আলিবাটত মানুহ, দোকানত মানুহ, মটৰত মানুহ, সকলোতে মানুহ। মন্দিৰত মংগল বাদ্য বজাৰ দৰে মুহু মুৰ্হু ৰিক্সাৰ বেল, মটৰৰ হৰ্ণ বাজিছে। মানুহে চিঞৰিছে, ইঞ্জিনে চিঞৰিছে, ডিজেলৰ ক'লা ধোঁৱাই বাট আৱৰি ধৰিছে। সকলো ফালে এক বিৰাট হুলস্থুল। মানুহৰ ব্যস্ততাৰ যেন সীমা নাই। চহৰৰ এই ব্যস্ত আবেলিটো লাহে লাহে শেষ হ'ল। সন্ধ্যাৰ পিছত নিশাৰ ক'লা ৰং সকলোতে বিয়পি পৰিল। নানান ধৰণৰ বাৰেবৰণীয়া বিজুলী চাকিবোৰ জ্বলি উঠিল। তাৰ লগে লগে চহৰৰ কাষৰ পাহাৰটোৰ ওপৰত থকা ডায়েৰী ফাৰ্মখনৰ প্ৰকাণ্ড ঘণ্টাটোত ৭টা কোব পৰিল। টেক্সি ষ্টেণ্ডটোৰ ফালে অকস্মাৎ এক ভদ্ৰমহিলা আগবাঢ়ি অহা দেখি কেইবাজনো টেক্সি ড্ৰাইভাৰ একেলগে আগবাঢ়ি গৈ ভদ্ৰমহিলাক প্ৰশ্ন, "কলৈ যাব বাইদেউ?" ভদ্ৰমহিলাগৰাকীয়ে মুখেৰে একো নকৈ এখন টেক্সিত গৈ বহি পৰিল। লগে লগে এজন আদহীয়া বয়সৰ ড্ৰাইভাৰ লৰি আহি টেক্সিখনৰ ড্ৰাইভিং ছিটত বহি মহিলাগৰাকীলৈ চাই প্ৰশ্ন কৰিলে, "যাব কলৈ?" ফটাশীল। ড্ৰাইভাৰে টেক্সি ষ্টাৰ্ট দিলে। এনেতে কৰবাৰ পৰা অকস্মাৎ ২৯-৩০ বছৰৰ বয়সীয়া যুৱক এজন আহি টেক্সিৰ দুৱাৰ খুলি পিছৰ ছিটত মহিলাগৰাকীৰ কাষতে বহি পৰিল। "তুমি?" মহিলাগৰাকীয়ে বিৰক্তিৰ সুৰত প্ৰশ্ন কৰিলে। "অঁ, মই। এই টেক্সি, যাবলৈ দে", ডেকাজনে ক'লে। টেক্সি ড্ৰাইভাৰজনে পিছলৈ এবাৰ চাই ফটাশীল অভিমুখে টেক্সি এৰি দিলে। "তুমি কিয় আহিলা?" মহিলাগৰাকীয়ে প্ৰশ্ন কৰিলে। "শুনা অনুৰাধা, তুমি এনেকৈ গুচি অহাটো মই উচিত বুলি বিবেচনা নকৰোঁ। মই বৰ লাজ পাইছোঁ।" "মই আহিলোঁ? তোমাৰ আকৌ তাত লাজ পাবলৈ কি হ'ল?" "নহয়, মানে তুমি আমাৰ প্লেনটো সম্পূৰ্ণ ভাঙি দিলা, যাৰ ফলত আমাৰ লাখ লাখ টকা লোকচান হ'ব। তোমাৰ ওপৰত আমাৰ সকলোৰে বিশ্বাস আছিল। মই আগেয়ে জনা নাছিলোঁ যে তোমালোকে এনেদৰে দেশৰ দ্ৰোহ আচৰণ কৰা। এনে নিজ মনোভাৱ তোমালোকৰ মগজত কেনেকৈ সোমাল?" টেক্সিৰ ড্ৰাইভাৰটোৱে এনেতে এটা কাহ মাৰিলে। খন্তেকৰ বাবে দুয়োৰে কথা বন্ধ হ'ল। "অনুৰাধা, মই তোমাক ভাল পাওঁ", ডেকাজনে পুনৰ ক'লে। "মই জানো অস্বীকাৰ কৰিছোঁ, কিন্তু ভাল পোৱাৰ ৰূপান্তৰ দেশৰ বিৰোধিতা কেতিয়াও হ'ব নোৱাৰে বাচু। তোমাৰ কাৰণে মই সকলো কৰিব পাৰোঁ অনু, কিন্তু দেশৰ দ্ৰোহ আচৰণৰ পৰা এৰাব নোৱাৰা, নহয়নে? তুমি মোক বিদ্ৰূপ কৰিছা। আজি দলৰ মাজত এনেকৈ অপমান কৰিবা বুলি মই ভবা নাছিলোঁ।" "অপমান? শুনা বাচু, অপমান মই কৰা নাই। অপমান তুমিহে মোক কৰিলা। আৰু এটা কথা কওঁ বাচু, মই তোমাক অনুৰোধ কৰিছোঁ, তুমি মোক মুক্তি দিয়া বাচু।" "মুক্তি? কি মুক্তিৰ কথা কৈছা অনু? মই তোমাৰ কথাবিলাক সমূলি বুজিব পৰা নাই। শুনা, 10 কোটি টকাৰ সোণ, তুমি না নকৰিবা। মাত্ৰ তুমি গ্ৰুপটো পৰিচালনা কৰিব লাগে। মোৰ দৃঢ় বিশ্বাস যে এই কাম তুমি পাৰিবা। 10 কোটি টকাৰ সোণ, প্লেন হাইজেক কৰিব লাগিব। তাৰ ফলত তোমাৰ লাভ, হয়তো 1-1.5 লাখ টকা। আৰু এটা কথা ভাবি নোচোৱা কিয়? এই সোণ এজনৰ সম্পত্তি নহয়, আমাৰ দেশৰ সম্পত্তি। মই দেশদ্ৰোহী হ'ব নোখোজো। তুমি দেশদ্ৰোহী, নীচ, প্ৰবঞ্চক। ইমান দিন Sample complete. Ready to continue?